ইয়াৰ পিছত আমি সম্বৰ্ধনা জনাম আমাৰ চিচি চেয়াৰমেন ছাৰ জনীল ব্ৰহ্ম মমতা নাথ ইয়াৰ পিছত আমি সম্বৰ্ধনা জনাম টিএলচিচিৰ চেয়াৰমেন উত্তম হাজৰি ছাৰক অনিমা চাংমা ইয়াৰ পিছত আমি সম্বৰ্ধনা জনাম চিএনএম বাইদেউ ৰংজালী নাৰ্জাৰী মেনকা বসুমতাৰী ইয়াৰ পিছত আমি সম্বৰ্ধনা জনাম পচন্দ বাইদেউ পিচি নিতুমণি বৰ্মনক সুচিত্ৰা ব্ৰহ্ম ইয়াৰ পিছত আমি সম্বৰ্ধনা জনাম আৰিফা হাছান বাইদেউ BA পচন্দ এছিষ্টেণ্ট বাইদেউ স্বপ্না ব্ৰহ্ম ইয়াৰ পিছত ৰেডি হৈ থাকিব আমাৰ হস্পিটেলত ৰিটেন দাবা সম্বৰ্ধনা জনাব অনামিকা ব্ৰহ্ম ইয়াৰ পিছত আমি সম্বৰ্ধনা জনাম সুকুমাৰ ব্ৰহ্ম হস্পিটেল নীলিমা ৰায় আমি সম্বৰ্ধনা জনাম বিনা ব্ৰহ্ম আশা বাইদেউ ৰূপা দাস ইয়াৰ পিছত আমি সম্বৰ্ধনা জনাম আমাৰ এজনী বাইদেউ আছে ডাব্লিউ অংগনবাড়ী ৱৰ্কাৰ ৰিচেণ্টলি মানে ৰিটায়াৰ্ড হৈছে কণিকা ৰায় বাইদেউ ইয়াক সম্বৰ্ধনা জনাম ৰচিনা ব্ৰহ্ম কণিকা বাইদেউ ধন্যবাদ ইমানলৈকে আমাৰ সম্বৰ্ধনা অনুষ্ঠান আছিল তাৰপিছত যদি আমি দিব লগা হয় আমি ইমানতে চোকা হৈ আছে আৰু এইবাৰ আমাৰ সপ্তম বাৰ্ষিকী পোষণ মাহ এই পোষণ মাহত আমি বিভিন্ন কাৰ্যসূচীৰে আমি চলাই যাওঁ এনেকৈ আমাৰ এই বছৰৰ আছিল বিভিন্ন কাৰ্যসূচী আমি কৰি আহিছোঁ আৰু আজি আমি আজি আমি এই বাঁশবাৰী এলেকাত আমি এটা ৰিচেণ্টলি থলুৱা খাদ্য সম্ভাৰৰ এখনি কাৰ্যসূচী ৰাখিছে আমাৰ বাইদেৱে এই থলুৱা কাৰ্যসূচীখিনি থলুৱা খাদ্যখিনিয়ে মানুহ চবৰখিনি আমাৰ প্ৰসূতি লেক্টেটিং তাৰপিছত প্ৰেগনেণ্ট আৰু শিশুসকলৰ কেনেকৈ আমি সিহঁতক খুৱাব পাৰোঁ সেইখিনিৰ উদ্দেশ্যে আজি পতা হৈছে আৰু এই পোষণ মাহৰ মেইন উদ্দেশ্য হৈছে যে কিশোৰী মাতৃ প্ৰসূতি আৰু শিশুসকলক যাতে আমি পুষ্টিহীনতাত নুভোগে সেই তাৰ কাৰণে আমি সজাগ থাকিব লাগে এয়াই আছিল আমাৰ আজিৰ উদ্দেশ্য এইখিনিয়ে কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ উদ্দেশ্যটো বহুত মহান আৰু ডাঙৰ উদ্দেশ্য যেহেতুকে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী অলপ আগতে কৈছে 2018 চনৰ মাৰ্চ মাহৰ পৰা আৰম্ভ কৰা হৈছে যে পোষণ মাহ বুলি যে আমি আমাৰ নিউট্ৰিশ্যনৰ ওপৰত সংগতি ৰাখি পেলাই যে আমি কি খাদ্য খাব লাগে কেতিয়া মাতৃসকলৰ বা শিশুসকলৰ এইটো সংগতি ৰাখি পেলাই এই উদ্দেশ্যটো এই অনুষ্ঠানটো কৰা হৈছে এইটো এক প্ৰকাৰ এৱাৰনেছ বুলি আমি ক'ব লাগিব এই আমাৰ অংগনবাড়ী যে কেন্দ্ৰ আছে সেই অংগনবাড়ী কেন্দ্ৰত আমি শিশুসকলৰ কাৰণে খাদ্য দিয়া হয় ইয়াত কিছুমান উদ্দেশ্য আছে যে আমাৰ বহুত এনেকুৱা গাঁও আছে এনেকুৱা ঠাই আছে মানে স্কুলত মানে এই খাদ্য নোহোৱাৰ কাৰণে কিছুমানে স্কুল এৰিব লগা হ'ল আৰু ঠিক ধৰণৰ মানে স্কুলত আহি পেলাই মনোযোগ নোহোৱা এনেকুৱা বহুত তেনেকুৱা ছাত্ৰ ছাত্ৰীসকল আছে গভৰ্ণমেণ্টে এইটো উদ্দেশ্য ৰাখি পেলাই যে অংগনবাড়ী ৱাৰ্কাৰসকলক
অংগনবাড়ী কেন্দ্ৰৰ ফলত শিশুসকলৰ কাৰণে খাদ্য প্ৰদান কৰা হৈছে স্কুলবিলাকত মিড ডে মিলৰ মানে ব্যৱস্থা কৰা হৈছে আমাৰ এই অঞ্চলত বিশেষ কৰি আমাৰ এই অসমত কিছুমান জাগাত আমি মানে অংগনবাড়ী কেন্দ্ৰবিলাক এতিয়া কিছুমান জাগাত মডেল অংগনবাড়ী কেন্দ্ৰ বনোৱা আছে আমাৰ এই অঞ্চলত এতিয়ালৈকে মডেল অংগনবাড়ীটো বনোৱা হোৱা নাই সেকশন 1 যেতিয়া জানিব স্বাস্থ্য সম্পৰ্কীয় কথা বা খাদ্য সম্পৰ্কীয় কথা তেতিয়া কিশোৰীগৰাকীৰ তেখেতে যতন ল'ব পাৰিব আৰু এই যে যিটো আমাৰ প্ৰগ্ৰাম আমি বছৰে বছৰে কৰি আহিছোঁ তাৰ মূল উদ্দেশ্যই হৈছে যে আমাৰ মানে দেশৰ পৰা ৰক্তহীনতাটো দূৰ কৰিব লাগে পৰিপুষ্টিটো আনিব লাগে তাৰপিছতে আহিলে আমাৰ যিটো জন্মতে মানে ল' বাৰ্থ ৱেট বুলি কয় মই অশেষ ধন্যবাদ দিছোঁ আপোনাৰ মূল্যৱান সময়খিনি আমাৰ লগত পাতি কিনে আমাৰ যিটো প্ৰগ্ৰাম যিটো আপুনি সফলতা কৰি দিলে সেইকাৰণে ছাৰ আপোনাক মই বিশেষভাৱে মোৰ আন্তৰিকতা আৰু ধন্যবাদ থাকিল লগতে মই মোৰ বাইদেউ CDPO বাইদেউকো ধন্যবাদ থাকিল বাইদেউৰ বেলেগ বেলেগ বহুত অফিচিয়েলি কাম থাকে তাৰ মাজতে আমাৰ লগত বহি আমাৰ যিটো প্ৰজেক্ট লেভেল আজিৰ অনুষ্ঠান সেইটো বাইদেৱে সফলতাৰে সম্পূৰ্ণ কৰিলে সেইকাৰণে বাইদেউকো ধন্যবাদ থাকিব লগতে মেডিকেলৰ বাইদেউ GNM বাইদেউ লগতে বাইদেউৰ লগত যিজন আহিছে মেডিকেলৰ সিহঁতকো মই ধন্যবাদ দিছোঁ যে আমাৰ লগত নিজৰ মূল্যৱান সময় নষ্ট কৰি আমাৰ সময় দি আমাৰ প্ৰগ্ৰামখিনি সফলতা কৰি দিলে সেইকাৰণে বাইদেউ আৰু আমাৰ মেডিকেলৰ লগত আহাজনকো মই বিশেষভাৱে ধন্যবাদ দিছোঁ লগতে আমাৰ পোষণৰ বাইদেউ দুজনী সিহঁতেও আমাৰ লগত থাকি সভাখন যে সফলতা কৰিলে সেইকাৰণে ধন্যবাদ লগতে আমাৰ লগত যিবিলাক ছোৱালী ভণ্টিহঁতে নৃত্য কৰি মানে আমাৰ সভাখন উৎফুল্লিত কৰি তুলিলে সিহঁতকো মই বিশেষভাৱে মোৰ আন্তৰিকতা ধন্যবাদ থাকিল আগলৈ সেনেকৈ আমাৰ সভা সমিতি উৎফুল্লিত কৰি তুলিব সিহঁতকো ধন্যবাদ থাকিব লগতে আমাৰ কৰ্মী বাইদেউসকল বিশেষকৈ ইয়াত আমাৰ ৰাইজ আৰু বেছি নাই আমাৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকা আছে আজিৰ যিটো ৰেচিপি প্ৰগ্ৰাম আছিলে খাদ্য সম্ভাৰ প্ৰদৰ্শন সিহঁতে বহুত কষ্ট কৰি নিজৰ যিটো নিজে জানা বস্তুখিনি মানে সুলভ যিটো নিজৰ ঘৰৰ
আগত পাছত পোৱা যিবিলাক শাক পাচলিবিলাক সিহঁতে বনাই আনিলে বহুত মানে টেষ্টি কৈ বা আমাৰ এনিমিক বা শিশু গৰ্ভৱতী মাতৃ সিহঁতে যেনেকৈ খাব লাগে সেনেকৈ সিহঁতে খাদ্য সম্ভাৰ প্ৰদৰ্শন কৰিলে ঠিক আশা ৰাখিছোঁ সেনেকৈয়ে আমাৰ শিশু বা মহিলাসকলক যত্ন কৰিব আৰু এনেকুৱা পৰামৰ্শবিলাক আপোনালোকে দিব বুলি আশা ৰাখিছোঁ আৰু যে আপোনালোকে যে বহুত কষ্ট কৰি বনাই আনিছে সেইকাৰণে নকৈ মানে আনন্দিত লগতে বহুত মানে মোৰ তৰফৰ পৰা ধন্যবাদ থাকিল আপোনালোকক আৰু এই প্ৰগ্ৰামত আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে যে আমাৰ লগত থাকি সভাখন সম্পূৰ্ণ কৰিলে সেইকাৰণেও অশেষ ধন্যবাদ থাকিলোঁ লগতে এই প্ৰগ্ৰামখন কৰাৰ কাৰণে প্ৰথমৰ পৰা শেষলৈকে যিবিলাক আমাৰ কৰ্মীয়ে অতি লাগি পৰি আছিল আৰু প্ৰগ্ৰামখন ছেটিং কৰাৰ আৰম্ভণিৰ পৰা যে কেনেকৈ হ'ব বা কি প্ৰগ্ৰাম কৰিব কি ৰেচিপি আনিব এইবিলাকক লিডাৰশ্বিপ হিচাপে আলোচনা কৰাই কিনে বস্তুবিলাক নিয়াৰিকৈ বনাই সজাই আনিলে বা ৰান্ধি আনিলে বনাই আনিলে বহুত নিজৰ হাতেৰে কষ্ট কৰি সিহঁতক গোটেইখিনিকে মই বিশেষভাৱে মোৰ আন্তৰিকতা শুভেচ্ছা থাকিল আৰু আগলৈও আপোনালোকে নিজৰ সহযোগিতা আগবঢ়াব বুলি মই আশা ৰাখিছোঁ আৰু মই যদি আজিৰ দিনত কাকবা এৰাই গৈছে লগতে আমাৰ মাইকমেনকো মই বহুত ধন্যবাদ দিছোঁ যে ইমান বৰষুণৰ মাজত আমাৰ কাৰণে বহুত কষ্ট কৰি ছেটিং কৰি দিলে আমাৰ লগত নিজৰ সময়বিলাক নষ্ট কৰি যে আমাৰ সময়বিলাক দি আজি প্ৰগ্ৰামখন সফলতা কৰি দিলে সেইকাৰণে মই মাইকমেনকো বহুত মোৰ আন্তৰিকতা ধন্যবাদ যাচিলোঁ তাৰ মাজত আৰু যদি ৰাইজ আছে ইয়াত ৰাইজ যে নিজৰ সময় নষ্ট কৰি আমাৰ লগত আছে সিহঁতকো মই অশেষভাৱে ধন্যবাদ দিছোঁ আৰু যদি কাকবা এৰাই